পবিত্ৰ ফিন্মাষ্টমী উপলক্ষে বজালীৰ বনগাঁৱত 6 দিনীয়াকৈ 124তম শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু সভা মহোৎসৱ আৰম্ভ। সভা মহোৎসৱ উদ্বোধনৰ লগতে থলুৱা আতচবাজি প্ৰদৰ্শনৰ লগতে গোসাঁই আনন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বজালীৰ বনগাঁৱত আজিৰে পৰা 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 124 সংখ্যক সাৰ্বজনীন ৰাজহুৱা সভা মহোৎসৱ আৰম্ভ কৰা হয়। পুৱা 8 বজাত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছতে সন্ধিয়া বনগাঁৱৰ 11টা চুবুৰীৰ নামঘৰত থকা গোসাঁই আসন উলিওৱা হয়। গোসাঁই আনন স্থাপন আৰু নাম প্ৰসংগ আৰম্ভ হয়। অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশ লোৱা মন্দিৰৰ আসন অনা হয়। সভা মহোৎসৱ উপলক্ষে প্ৰতিদিনে নাম প্ৰসংগ, ভাগৱত পাঠ, ঢুলীয়া প্ৰদৰ্শন, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। বুধবাৰে নিশা সাংস্কৃতিক অনুষ্ঠানত জৰিমা জুমন আৰু পল আকাশে সংগীত পৰিৱেশন কৰিব। আটাইবোৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে। টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট, ইছা 24x7। কি ক'ব 124তম বৰ্ষত ভৰি দিলে বনগাঁও মহোৎসৱ। জগন্নাথ বনগাঁৱৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱৰ এই বছৰ আমাৰ 124তম সভা মহোৎসৱ আমি উদযাপন কৰিবলৈ লৈছোঁ। এই সভা মহোৎসৱত আজি আমাৰ শুভ উদ্বোধনী হৈ গ'ল। 11খন আসন, 11টা চুবুৰীৰ 11টা আসন এই গোসাঁই ঘৰত ঐতিহ্যমণ্ডিত জগন্নাথ মহাপ্ৰভু সভাঘৰত উপবিষ্ট হৈছে। অহাকালি আমাৰ ইয়াত হোম যজ্ঞ ইত্যাদিৰে আমি ধৰ্মীয় অনুষ্ঠান পালন কৰিম। লগতে নাম প্ৰসংগ আমাৰ ইয়াৰ ওচৰৰ পাজৰৰ এই অঞ্চলৰ মোটামুটি সকলো পাঠক পাঠিকা আহি ইয়াত নাম প্ৰসংগ কৰিব। এই নাম প্ৰসংগত আমি অনুমান কৰোঁ কমচে কম 20,000 বা 50,000 মানুহ গোট খাব। আমি অনুৰোধ কৰোঁ এই চেনেলৰ জৰিয়তে যাতে অসমৰ প্ৰায়ভাগ মানুহে আমাৰ এই ঐতিহ্যমণ্ডিত গোসাঁই ঘৰত আহি আমাৰ লগতে এই গোসাঁই ঘৰৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইয়াৰ অতীতৰ পৰা চাবলৈ গ'লে এই গোসাঁই ঘৰে এই অঞ্চলৰ ৰাইজক সকলো প্ৰকাৰৰ সুৰক্ষা প্ৰদান কৰি আহিছে। আমাৰ পূৰ্বপুৰুষসকলে ইয়াত মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ এই সভাৰ একত্ৰিত হৈ আৰম্ভ কৰিছিল আৰু সেইভাৱে আজি 124 বছৰ একাধিক্ৰমে চলি আছে। ইয়াত কোনো বছৰ বন্ধ হোৱা নাই হোম যজ্ঞাদি। গতিকে ইয়াৰ ঐতিহ্যটো হৈছে কি, ইয়াত কোনো ধৰণৰ বেমাৰ আজাৰে আমাৰ এই অঞ্চলত এই ভগৱানৰ কৃপাতে হওক বা যিয়ে নহওক আমাৰ ইয়াতে আকৃষ্ট হোৱা নাই আৰু নকৰেও। গতিকে মই অনুৰোধ কৰোঁ সমূহ ৰাইজক এই জগন্নাথ মহাপ্ৰভুৰ সকলো ধৰণৰ কাৰ্যসূচীত আমাৰ ইয়াত সহযোগ কৰি আমাক যেন ধন্য কৰে। আৰু লগত 6 দিনৰ কাৰ্যসূচীৰে ইয়াত আমাৰ সভা উৎসৱ উদযাপন কৰা হয়। আৰু এই আমাৰ গোসাঁইঘৰ নিৰ্মাণ কৰা হয় সম্পূৰ্ণ আমাৰ ৰাইজৰ
দান বৰঙণিৰে। ইয়াত চৰকাৰী অনুদান নাই বুলি ক'লেই একেবাৰে ভুল কোৱা নহয়। ইয়াত আমাৰ ৰাইজে একান্ত মনে ইয়াত দান বৰঙণি আগবঢ়াইছে, আজিও আহি আছে। আজিও আমাৰ বহুত কেইজন মানুহে দান বৰঙণি আগবঢ়াইছে আৰু ইয়াৰে আমি এইখিনি আৰম্ভ কৰিছোঁ। এতিয়াও আমাৰ গোঁসাইঘৰ শেষ হোৱা নাই, কিন্তু নহ'লেও আমি এইখিনিলৈ আগবঢ়াইছোঁ। 124 বছৰ আৰু 1901 চনত এই সভাখন স্থাপন হৈছিল। এইবেলি বনগাঁও শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱৰ 124 বছৰ আৰু এই 124 বছৰৰ মূৰত আজি আমাৰ প্ৰথম কাৰ্যসূচী, প্ৰথম দিন। আৰু এই প্ৰথম দিনত ৰাতিপুৱাৰে পৰা এতিয়ালৈকে অল টোটেল আমাৰ 9টা কাৰ্যসূচী সমাপ্ত হ'ল। আমাৰ এইমাত্ৰ আমাৰ গোঁসাই আনয়ন কাৰ্য শেষ হ'ল আৰু এই কাৰ্যৰ লগে লগে আজিৰ কাৰ্যসূচী সমাপ্ত হ'ল। অহাকালি আমাৰ ৰাতিপুৱাৰে পৰা হোম যজ্ঞ, ভাগৱত পাঠ, এই আটাইবিলাক কাৰ্যসূচী হ'ব। তাৰপিছত যাত্ৰা পাতি আছে, অন্য কিবা কানি অনুষ্ঠান আছে। এইবাৰ মহোৎসৱত কি বিশেষ কাৰ্যসূচী ৰাখিছে? কিহৰ কাৰ্যসূচীত কিবা কি বিশেষ কাৰ্যসূচী ৰাখিছে এইবাৰ? বিশেষ কাৰ্যসূচীত ৰাখিছোঁ আমাৰ থিয়েটাৰ আছে, থিয়েটাৰ নয়নতৰা আছে, আৰু চাৰিপালা আমাৰ যাত্ৰাবাৰ্তি আছে, ওজাপালি আছে। তাৰ উপৰিও কিছুমান ঢুলীয়াটো আছে, ঢুলীয়া ওজাপালি আছেই। ইয়াৰ উপৰি আমাৰ যিটো এইবাৰ ইয়াৰ এটা পানীৰ এটা সেইটো ইয়াৰ আগতে আমি কৰা নাছিলোঁ। এইবাৰ পানী ওপৰত উঠে, তাত এটা খেল খেলি থাকিব। তাৰোপৰি এইমাত্ৰ এইবাৰৰ কাৰণে নতুন এটা অনুষ্ঠান আহিছে। টাউন আহি আছে, মাতি আছে, যাব পৰা নাই। টাউন কিবা হাতী ঘোঁৰা কিবা এইবিলাকৰ দ্বাৰাই খেল খেলিব, ল'ৰাবিলাকক, সৰু সৰু ল'ৰাবিলাকক তাত উঠাব।